যোৰহাটৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান আধ্যা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ৰঙালী বিহু উপলক্ষে জলপান বিতৰণ কাৰ্যসূচী সম্পন্ন কৰা হয়। যোৰহাটৰ পদপথত ব্যৱসায় কৰা লোক বা ৰাইজৰ বাবে সেৱা আগবঢ়োৱা লোক সকলোকে সাঙুৰি প্ৰায় শতাধিক লোকক জলপান বিতৰণ কৰা হয়। সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাই আধ্যা ফাউণ্ডেশ্যনৰ সদস্যসকলে সকলোকে এইবাৰ ৰঙালীত নিজৰ লগতে যাক যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াই যাবলৈ অনুৰোধ জনায়। ৰাইজৰ স্বাৰ্থ সদায় আগত ৰাখি আধ্যা ফাউণ্ডেশ্যনে অনাগত সময়তো কাম কৰি যাব বুলি সদস্যসকলে জানিবলৈ দিয়ে। তাৰ বাবে সমূহ ৰাইজৰ সহযোগিতা তেওঁলোকে কামনা কৰিছে। ব্যুৰ ৰিপৰ্ট পোহৰেগেট। সদস্যসকল ৰঙালী বিহু উপলক্ষে ওলাই আহিছিলোঁ আৰু সেইবাবে আমি যোৰহাটত পদপথত ব্যৱসায় কৰি থকা বা ৰাইজৰ বাবে সেৱা আগবঢ়াই থকা যিসকল লোক আছে তেওঁলোকক কিছু পৰিমাণে জলপান বিতৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ লগত সংগতি ৰাখি আমি সকলোকে অকণমান জলপান বিতৰণ কৰি কিছু বিহু শুভেচ্ছা দিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ সকলোৱে তেনেদৰে লোকসকলৰ বাবে সহায়ৰ বাবে যাতে ওলাই আহে। এটাই মাত্ৰ সমগ্ৰ অসমবাসীক মই আহ্বান জনাম, যিদৰে ৰঙালী বিহু উপলক্ষে তেওঁলোকে নিজৰ বাবে কাপোৰ কিনিছে বা ঘৰখনৰ বাবে কাপোৰ কিনিছে, ৰঙালী ৰঙত মতলীয়া হৈছে, কিছু পৰিমাণে তেওঁলোকৰ বাবেও বা যিসকল লোকে ব্যৱসায় আগবঢ়াই আছে বা যাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকৰ বাবেও যে অকণমান সহায়ৰ হাত আগবঢ়ায় তাকে আহ্বান জনাম আমি আধ্যা ফাউণ্ডেশ্যনৰ প্ৰতিজন সদস্য। আৰু আজি আধ্যা ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমাৰ সকলোলৈকে সমগ্ৰ অসমবাসীলৈকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।